বিদ্যালয়ৰ ৰান্ধনিৰ সৈতে ছাৰৰ গোপন অংক 5 মাহ ধৰি চলাই আহিছিল ৰান্ধনিৰ সৈতে কুকাণ্ড স্কুলৰ ভিতৰতে অপকৰ্ম চলাই বিপদত এইগৰাকী মন্তাজ ছাৰ প্ৰথমে চিনাকি কৰাই দিছো এইজন মন্তাজ ছাৰ আসল নাম মন্তাজ আলী আহমেদ ধুবুৰীৰ কাজাইকাটা মহম্মদিয়া এম স্কুলৰ সহকাৰী শিক্ষক এইগৰাকী মন্তাজ ছাৰ আৰু এইগৰাকী স্কুলখনৰে ৰান্ধনি মন্তাজ ছাৰে ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাৰ দায়িত্বৰ ফালে পিঠি দি ব্যস্ত থাকে গোপন অংকত মানে স্কুলখনৰ এইগৰাকী ৰান্ধনিৰ ওপৰত চকু এইগৰাকী শিক্ষকৰ ৰান্ধনিগৰাকীয়ে অভিযোগ কৰা অনুসৰি চলাহি কথাৰে বিগত 5 মাহে স্কুলৰ ভিতৰতে এইগৰাকী শিক্ষকে চলাই আছিল কুকাণ্ড ৰান্ধনিগৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে জোৰ জুলুমকৈ আতিখাদ্য চলোৱাৰ এতিয়া অভিযোগ উত্থাপিত হৈছে মন্তাবাসটার আমার হাতে 4-5 মাস আগের থেকে জোরাজোরি করে আমার মান সম্মান ক্ষতি করছে 5 মাস আগের থেকে আমার হাতেই করে আমার মান সম্মান মারছে ওর কাছে ওর জন্য আমি আপনাদের সবের সঙ্গে বিচার চাই স্কুলের মাস্টার ধুমকি দিছে আমার ওর হাতে আমি জুলকে কই আমার মাইরা হালা দিব একবারে জব করবো আমি জুল কাকু কই আমার মাইরা হালা দিব জব করবার চাইছি না আমি ডরের ঠেলা কই নাকি মন্তা মাস্টার কেন কইছে আপনাকে কিসের জন্য কইছে এই যে মান সম্মান আমার ক্ষতি করতেছে আমি জুল কই তাহলে আমাকে আর জন্য মাইরা হালা দিব আপনি এই স্কুলের কি এই স্কুলের আমি রান্ধনি অৱশেষত আতিখাদ্য বাঢ়ি অহাত শিক্ষক মন্তাজ আলী আহমেদৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ পৰৱৰ্তী সময়ত বিদ্যালয়ত উপস্থিত হয় আৰক্ষী ইফালে কথা ভীষণ দেখি মন্তাজ ছাৰৰ পলায়ন কেইবাদিন ধৰি উপস্থিত নাই বিদ্যালয়ত শিক্ষক মন্তাজৰ এই কুকাণ্ডৰ ফাদিলৰ পাছতে বিদ্যালয়খনত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে আজি কাজাইকাটা মহম্মদিয়া এম ই স্কুলত আজি আমি ইয়াত আহিছোঁ ইয়াতে এটা প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ কাৰণ এই স্কুলৰে মাষ্টাৰ শিক্ষক মন্তাজ আলী শ্বেখ তেখেতৰ ওপৰত এটা আমাৰ গাঁৱৰ এজনী ৰান্ধনি এই স্কুলৰে ৰান্ধনি তেখেতে অভিযোগ উত্থাপন কৰিছে তেখেতে মানে এই নাৰীজনৰ গৰাকীৰ ওপৰত ৰান্ধনিগৰাকীৰ ওপৰত বিগত 5 মাহৰ পৰা শাৰীৰিক বা মানে যৌন নিৰ্যাতনৰ মানে চলাই আহিছে এইটো এটা মানে গৰিহণাৰ বিষয় এটা শিক্ষা খণ্ডত এনেকুৱা কাম হ'ব নালাগে সেইকাৰণে আমি মহিলাগৰাকী আমাৰ গাঁওবাসীৰ ওচৰত মানে কথাটো জনোৱাৰ পিছত আমি ইয়াত গাঁওবাসী ইয়াত আহিছোঁ যে হেডমাষ্টাৰৰ যোগেদি বিলাসীপাৰা শিক্ষা বিষয়াৰ ওচৰত আমি এটা দাবী জনাইছোঁ এনেকুৱা মাষ্টাৰক অতি সোনকালে নিলম্বন কৰিব লাগে চাকৰিৰ পৰা আৰু স্কুলত আপোনালোকে মানে যথাযথ মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই মহিলাগৰাকীৰ ওপৰত মানে কি বিভাগৰ শিক্ষক আছিল কি বিভাগৰ আছিল নাম ছ'চিয়েল সায়েন্স নাম কি মন্তাজ আলী শ্বেখ এতিয়া এফআইআৰ দিছে নেকি এফআইআৰ দিয়া হৈছে এখন মাষ্টাৰ স্কুলত অহা নাই মই হেডমাষ্টাৰে জনোৱা মতে 2 দিনৰ চিএল লৈছে কিন্তু তেওঁ এসপ্তাহৰ পৰা মানে স্কুলত অহা নাই পুলিচ আহিছে নেকি পুলিচ আহিছে আৰু আৰক্ষী আহিছে ইয়াত আপোনালোকে কি বিচাৰে আমি মানে উচিত মানে যেটো শাস্তি হ'ব লাগে শিক্ষকজনৰ বিৰুদ্ধে আমি হেতু মানে বিচাৰো আৰু আনফালে ৰান্ধনিগৰাকীয়ে আৰক্ষী তথা কেমেৰাৰ সন্মুখত 4-5 মাহৰ পৰাই আতিখাদ্য চলোৱা বুলি অভিযোগ কৰাৰ বিপৰীতে 1 এপ্ৰিলত দিয়া এজাহাৰত 3 মাহৰ পৰা বুলি উল্লেখ কৰিছিল যাৰ বাবে কিছু দুমুজাত পৰিছে আৰক্ষী অৱশ্যে আৰক্ষীৰ সম্পূৰ্ণ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা বিলাসীপাৰাৰ পৰা নীলকমল নাথৰ ৰিপৰ্ট অসম লাইভ 24